তো বন্ধু-বান্ধৱীসকল এইখন হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰিছে টোটেল 50টা ফৰেষ্ট ৰেঞ্জাৰৰ ভেকেঞ্চি মুকলি কৰিছে আৰু ইয়াতে নেম অফ পোষ্ট আপোনালোকে নিশ্চয় দেখা পাইছে ফৰেষ্ট ৰেঞ্জাৰ ইন দি আছাম ফৰেষ্ট ছাৰ্ভিচ আণ্ডাৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম আৰু ইয়াতে অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেটটো ৰখা হৈছে 21 জুনৰ পৰা 20 জুলাইলৈকে অৰ্থাৎ আপোনালোকৰ হাতত এমাহ সময় আছে এই এমাহৰ ভিতৰত আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব ইয়াতে গোটেইখিনি ভেকেঞ্চিৰ আপোনালোকৰ গোটেই কেটেগৰী ৱাইজত ৰখা হৈছে আৰু ইয়াতে স্কেল অফ পে'টো চাব 22,000 পৰা 97,000 টকালৈকে আপোনালোকক দৰমহা দিয়া যাব আৰু গ্ৰেড পে' ৰখা হৈছে 10,300 টকা ঠিক আছে এইটো হৈছে গ্ৰেড পে' আৰু এইটো হৈছে আপোনালোকৰ চেলাৰীটো আৰু ইয়াৰ পাছতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকে চাব এটা ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হৈছে আপোনালোকৰ অসমৰ বাসিন্দা হ'ব লাগিব প্ৰথম কথা আৰু ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজত জেনেৰেল OBC MOBC SC কাৰণে মেলত 160 সেন্টিমিটাৰ আপোনালোকৰ দিছে যোনটো আপোনালোকৰ হাইট হয় আৰু চেষ্ট আপোনালোকৰ 150 ফিমেলৰ কাৰণে ৰখা হৈছে STH বা STP কাৰণে 152 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 145 সেন্টিমিটাৰ আৰু ইয়াতে চেষ্ট যোনটো বহল হ'ব আপোনালোকৰ মানে আপোনালোকৰ যোনটো বুকু বহলটো কথা কোৱা হৈছে ইয়াতে নৰ্মেল 79 বিচাৰিছে মেলৰ কাৰণে আৰু এক্সপেনশন আপোনালোকৰ 5 এক্সট্ৰা দিয়া হৈছে আৰু ফিমেলৰ কাৰণে 74 ঠিক আছে আৰু ইয়াৰ পাছতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে চাই ল'ব এপ্লিকেণ্ট মাষ্ট প্ৰচেছ বেচলাৰ ডিগ্ৰী ঠিক আছে বেচলাৰ ডিগ্ৰী আপোনালোকৰ লাগিব ইন সায়েন্স নাইবা আপোনালোকে ইঞ্জিনিয়াৰিং এনি ৰিকগনাইজ ইউনিভাৰ্চিটি ফালৰ পৰা এইকেইটা ছাবজেক্ট থাকিব লাগিব যদি আপোনালোকে সিম্পল আপোনালোকৰ বেচলাৰ ডিগ্ৰী আছে লগত এগ্ৰিকালচাৰ নাইবা বুটানী কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ সায়েন্স বা ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰনিক্স মেকানিকেল বা আপোনালোকৰ ফৰেষ্ট্ৰি জুলজিকেল হৰ্টিকালচাৰ মেথমেটিক্স যিকোনো এটা যদি আপোনালোকৰ ছাবজেক্ট আছে তেন্তে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতে এজ লিমিটটো ৰখা হৈছে 18 বছৰৰ পৰা 38 বছৰলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব লগতে এজ ৰিলেক্সেশ্যন ৰখা হৈছে 5 বছৰ ৰখা হৈছে SC ST কেণ্ডিডেটৰ কাৰণে আৰু OBC MOBC কাৰণে ৰখা হৈছে 3 বছৰ এজ ৰিলেক্সেশ্যন ঠিক আছে আৰু এপ্লাই কৰাৰ সময়ত আপোনালোকৰ গোটেইখিনি ডকুমেণ্ট যোগাৰ কৰি ল'ব আৰু যোনটো আপোনালোকৰ বয়স হৈছে সেই ইয়াতে ৰখা হৈছে the age limit the candidate will be calculated on the basis of the matriculation by SSLC admit card অৰ্থাৎ যোনটো আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড তাৰ অনুসৰিহে আপোনালোকৰ বয়সটো ইয়াতে ধৰা হ'ব ঠিক আছে এইটো গোটেইখিনি গম পাইছে আৰু ইয়াতে এপ্লিকেশ্যন ফিজটো চাব জেনেৰেল কেণ্ডিডেটৰ কাৰণে এপ্লিকেশ্যন ফিজটো ৰখা হৈছে 297 টকা 20 পইচা OBC MOBC কাৰণে 197.20 পইচা আৰু SC ST BPL কেণ্ডিডেটৰ কাৰণে 47.20 পইচা ৰখা হৈছে ঠিক আছে এইটো আপোনালোকে পেমেন্ট কৰিব লাগিব এপ্লিকেশ্যনখন সাবমিট কৰাৰ সময়ত ঠিক আছে তো গোটেইখিনি তথ্য আপোনালোকে গম পাইছে আৰু কিদৰে এপ্লাই কৰিব এটা যোনটো অফিচিয়েল ৱেবছাইট ৰখা হৈছে apscrecruitment.in এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব ইয়াৰ অফিচিয়েল লিংকটো মোৰ ভিডিঅ'ৰ ডেসক্ৰিপশ্যন থাকিব লগতে ইয়াৰ যোনটো অনলাইন যোনটো এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টৰ লিংকটো মোৰ ভিডিঅ'ৰ ডেসক্ৰিপশ্যন থাকিব তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট এডভাৰটাইজমেণ্টটো চাই লৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব ঠিক আছে তো তথ্য এইখিনি আছিলে এই এডভাৰটাইজমেণ্টটোত যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰিব লগৰ বন্ধু বান্ধৱীকেইজনলৈ শ্বেয়াৰ কৰিব ধন্যবাদ